নমস্কাৰ স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আমাৰ আছাম যি টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট হৈ গ'ল GTN-PGT তাৰ ওপৰত খুব ইম্পৰ্টেণ্ট কেইটামান টপিক আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ আহিছোঁ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ আলোচনাৰ বিষয়টো হৈছে ভুৱা কেণ্ডিডেটৰ সংখ্যা বহু সংখ্যক কেণ্ডিডেট ওলাইছে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে এটা নিউজ পৰ্টেলত ইয়াৰ ওপৰত মন্তব্য আগবঢ়াইছে ভুৱা কেণ্ডিডেটৰ ওপৰত কোনসকল ভুৱা কেণ্ডিডেট তাৰ ওপৰতে ভিডিঅ' লৈ আহিছোঁ ভিডিঅ'টো শেষলৈকে চাব এক নম্বৰতে আমাৰ ভুৱা BEd ডিগ্ৰী আপোনাৰ কোনসকল ভুৱা BEd ডিগ্ৰী আমাৰ যোনসকলে আপোনালোকক অপেন ডিষ্টেন্স লাৰ্ণিং অৰ্থাৎ ODL মোডত ইগন'ৰৰ পৰা কৰিছে তেওঁলোকৰ বৈধ বুলি ধৰা হ'ব কিন্তু যোনসকলে আমাৰ ৱেষ্ট বেংগলৰ হওক আৰু বেলেগ আমাৰ বাহিৰৰ ৰাজ্যৰ তেওঁলোকে আমাৰ কিছুমান ইউনিভাৰ্চিটি আছে যিবিলাক নেকি টকা দিলে এই চাৰ্টিফিকেটখন কিনিবলৈ পায় তেওঁলোকে এদিনো আপোনালোকৰ ক্লাছ নকৰাকৈ এই চাৰ্টিফিকেটখিনি কিনি ল'ব পাৰে তেনেকুৱা কেণ্ডিডেট অসমত বহু সংখ্যক বৰ্তমান ওলাইছে আৰু এতিয়াও আছে আৰু ইয়াত এপ্লাইও কৰিছে আমি এটা তথ্যৰ পৰা গম পোৱা মতে এপ্লাইও কৰিছে গতিকে এই বিষয়টোৰ ওপৰত দ্ৰুতগতিত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ আছে বৰ্তমান গতিকে এইখিনি কেণ্ডিডেট ভুৱা বুলি ধৰা হ'ব আমাৰ কিছুমান তাৰমানে কি হয় আমাৰ বাহিৰৰ ৰাজ্যৰ DLED হওক বা BEd হওক বাহিৰৰ ৰাজ্যৰ পৰা কৰিলে তেওঁলোকৰ যদি আমাৰ অসমত এটা ইনষ্টিটিউট আছে অসমত এটা ইনষ্টিটিউট থাকিব লাগিব তেতিয়া এইখিনি বৈধ বুলি ধৰা হ'ব যদি অসমত ইনষ্টিটিউট নাই বা এইখিনি তেওঁলোকে ভুৱা চাৰ্টিফিকেট কিনি লৈছে তেনেহ'লে এইসকল প্ৰাৰ্থীক বাতিল কৰা হ'ব 2 নম্বৰত আপোনালোকৰ পাৰ্চুইং কেণ্ডিডেট বুলি কওঁতে কোনসকল পাৰ্চুইঙত পৰে যোনসকলে বৰ্তমানো তেওঁলোক তাৰমানে কোৰ্চটো কৰি আছে আমাৰ BEd ডিগ্ৰীটো তেওঁলোকে কৰি আছে আৰু কিছুমানে কৰিলে কিন্তু তেওঁলোকৰ বৰ্তমানো ৰিজাল্ট অহা নাই সেইখিনিকো কিন্তু পাৰ্চুইঙতে ধৰা হয় যোনসকলে বৰ্তমান তেওঁলোকৰ কমপ্লিট হৈ গ'ল কিন্তু বৰ্তমানো তেওঁলোকৰ ৰিজাল্ট যদি অহা নাই তেওঁলোকো পাৰ্চুইঙতে পৰে আপোনাৰ 1500 পৰা 2000 মান কেণ্ডিডেট পাৰ্চুইং কেণ্ডিডেটে আছে আমাৰ BEd ডিগ্ৰীৰ তেওঁলোক কি হৈছে আপোনালোকৰ লাষ্ট ছেমিষ্টাৰত আছে কিন্তু তেওঁলোকে এপ্লাই কৰি দিছে আৰু কিছুমান ইউনিভাৰ্চিটিত কি হৈছে ৰিজাল্টটো আপোনালোকৰ ঘোষণা কৰা নাই তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ পৰীক্ষা ফাইনেল ছেমিষ্টাৰৰ পৰীক্ষা দিলে কিন্তু তেওঁলোকৰ ৰিজাল্টটো ঘোষণা কৰা নাই তেনেকুৱা কেণ্ডিডেটো ইয়াত এপ্লাই কৰিছে প্ৰায় 15 পৰা 2000 মান কেণ্ডিডেট আছে পাৰ্চুইং কেণ্ডিডেট মাষ্টাৰ ডিগ্ৰী ঠিক তেনেদৰে আমাৰ যেনেদৰে BEd ডিগ্ৰীটো পাৰ্চুইং কেণ্ডিডেট আছে ঠিক তেনেদৰে মাষ্টাৰ ডিগ্ৰীও কিছুমান কেণ্ডিডেট পাৰ্চুইং কেণ্ডিডেট আছে তেওঁলোকৰ ইতিমধ্যে ৰিজাল্ট ঘোষণা কৰা নাই তেওঁলোকে কিন্তু পৰীক্ষা দিছে তেওঁলোকে ফাইনেল ছেমিষ্টাৰৰ পৰীক্ষাটো দিলে কিন্তু তেওঁলোকৰ ৰিজাল্টটো অহা নাই তেওঁলোকে এপ্লাই কৰিছে গতিকে তেওঁলোকো পাৰ্চুইঙে হৈ আছে তেওঁলোকেও এপ্লাই কৰিছে সাহিত্য সভাৰ ভুৱা চাৰ্টিফিকেট বুলি এইকাৰণে কোৱা হৈছে কাৰণ আমাৰ কিছুমান আছামিজ মিডিয়ামৰ বাদে বেলেগ ইংলিছ মিডিয়ামৰে হওক বা বেলেগ কিছুমান বেংগলী মিডিয়ামেই হওক হিন্দী মিডিয়ামৰে হওক তেনেকুৱা কেণ্ডিডেটে কি কৰে আমাৰ সাহিত্য সভাৰ পৰা যিখন চাৰ্টিফিকেট দিয়া হয় এবছৰীয়া সেই চাৰ্টিফিকেটখন তেওঁলোকে যেতিয়া এপ্লাই কৰিছিলে কিন্তু সেই সময়ত এই চাৰ্টিফিকেটখন তেওঁলোকৰ ওচৰত নাছিলে কিন্তু হয়তো এতিয়া তেওঁলোকে বনাই ল'ব পাৰে বনাই লৈ পিনে এইখন চাৰ্টিফিকেট দেখুৱাই তেওঁলোকে এপ্লাই কৰিব পাৰে এইসকলো কিন্তু ভুৱাই কাৰণ তেওঁলোকে আমাৰ যেতিয়া অনলাইন আবেদন হৈ আছিলে তেতিয়া কিন্তু তেওঁলোকৰ হয়তো চাৰ্টিফিকেট সব কেণ্ডিডেটৰ কথা কোৱা নাই মই কিছু সংখ্যক কেণ্ডিডেট তেনেকুৱা আছে গতিকে এই সকলোবিলাক ভুৱা কেণ্ডিডেটে হয় আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কোৱা মতে তেওঁলোকে দ্ৰুতগতিত ভেৰিফিকেশ্যন কৰি আছে গতিকে এইবিলাক কেণ্ডিডেট যদি ভুৱা হয় তেওঁলোক ৰিজেক্ট হ'ব আমাৰ 1:2 ৰেচিঅ'ত যিটো 1:2 ৰেচিঅ'ৰ কথা কোৱা হ'ল সেই 1:2 ৰেচিঅ'ত কিয় নিয়া হৈছে আমাৰ টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্টত কিন্তু পৰীক্ষা এটাই হৈছে আপোনালোকে গম পাইছে পৰীক্ষা এটাই হৈছে ইয়াৰ ছেকেণ্ড ষ্টেজত কোনো ধৰণৰ পৰীক্ষা নাই তেনে স্বত্বেও কিন্তু তেওঁলোকে 1:2 ৰেচিঅ'ত কেণ্ডিডেট নিছে 1:2 ৰেচিঅ'ত কেণ্ডিডেট নিয়াৰ কাৰণ এটাই কাৰণ ইয়াত ভুৱা কেণ্ডিডেট বহুত ওলাব তেওঁলোকে গম পাইছে সেইকাৰণে 1:2 ৰেচিঅ'ত ইয়াৰ পৰা কেণ্ডিডেট লৈ গৈছে আৰু যোনসকলে ভুৱা ডিগ্ৰী দেখুৱাই বা ভুৱাকৈ তেওঁলোকে এপ্লাই কৰিছিলে ভুৱা বুলিয়ে কৈছোঁ তেওঁলোকে যিহেতু এলিজিবল নহয় তেওঁলোকে এপ্লাই কৰিছে গতিকে তেওঁলোকক ভুৱা বুলিয়ে কৈছোঁ তেওঁলোকে কিন্তু 1:2 ৰেচিঅ'ত লৈ যাওঁতে তেওঁলোক বাদ পৰি যাব চাৰ্টিফিকেটৰ ক্ষেত্ৰত তেওঁলোক বাদ পৰিব কাৰণ তেওঁলোক ভুৱা যিহেতু মই ক'লোৱে ভুৱা বুলি ইয়াৰ ৰিজাল্ট
আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে ইয়াৰ ৰিজাল্ট মাৰ্চ মাহৰ মাজভাগত দিয়া হ'ব। মাৰ্চ মাহৰ মাজভাগত ইয়াৰ ৰিজাল্ট দিয়া হ'ব আৰু এপ্ৰিল মাহৰ ভিতৰত এই গোটেইখিনি কাম আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কামখিনি কমপ্লিট হৈ যাব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনত ওলাই পৰিব কোনসকল কেণ্ডিডেট ভুৱা হয় আৰু যোনসকল যোগ্য হয় তেওঁলোকক 1:1 ৰেচিঅ'ত ৰখা হ'ব। অৰ্থাৎ এটা পষ্টৰ এগেইনষ্টত এজনকৈ পৰীক্ষাৰ্থী আমাৰ কেণ্ডিডেট ৰখা হ'ব। 1:1 ৰেচিঅ'তৰ ৰখা হ'ব। মই ইয়াত যি 4টা কথা ক'লোঁ তাৰ পৰা যদি আপোনালোকে 2টা বাদ দি আমাৰ ফাৰ্ষ্ট আৰু ছেকেণ্ডটো ধৰে, আমাৰ যি ভুৱা BEd ডিগ্ৰী লগতে আৰু পাৰ্চুইং কেণ্ডিডেট, এই দুটা কিন্তু কেণ্ডিডেট সংখ্যা বহুত ওলাব। এই ভুৱা BEd ডিগ্ৰীধাৰী আমাৰ যি ৱেষ্ট বেংগলৰে হওক বা বেলেগ ৰাজ্যৰ পৰা চাৰ্টিফিকেট কিনি অনা, তেওঁলোক এনেকুৱা কেণ্ডিডেট আগতেও ওলাইছে, এতিয়াও ওলাব। আৰু এই পাৰ্চুইং কেণ্ডিডেটটো ক'বই নালাগে। পাৰ্চুইং কেণ্ডিডেট মই ক'লোৱে 1500 পৰা 2000 ভিতৰত পাৰ্চুইং কেণ্ডিডেট ওলাই পৰিব। তেওঁলোকে ফাইনেল ছেমিষ্টাৰৰ পৰীক্ষা দিছে, কিন্তু তেওঁলোকৰ ৰিজাল্ট অহা নাই। লগতে তেওঁলোকৰ লাষ্ট ছেমিষ্টাৰত আছে, তেওঁলোকেও এপ্লাই কৰিছে, তেওঁলোকৰ ৰিজাল্ট আহিব বুলি। আমাৰ কিন্তু আগৰবাৰত তেওঁলোকে লাষ্ট ছেমিষ্টাৰত থাকোঁতেও কিন্তু তেওঁলোকক সুযোগ দিয়া হৈছিলে, কিন্তু এইবাৰ এই সুযোগটো নাই। স্পষ্টকৈ নটিফিকেশ্যনত লিখা আছে যে তেওঁলোক সম্পূৰ্ণভাৱে ডিগ্ৰীধাৰী হ'ব লাগিব, তেতিয়াহে ইলিজিবল হ'ব। তেওঁলোক পাৰ্চুইং হ'ব নহ'ব, তেওঁলোক ডাইৰেক্ট পাছ কৰিব লাগিব, তেতিয়াহে তেওঁলোক এই পষ্টৰ বাবে ইলিজিবল হয়। কিন্তু আমাৰ পাৰ্চুইং কেণ্ডিডেট বহুত আছে। মই ক'লোঁ 1500 পৰা 2000 কেণ্ডিডেট পাৰ্চুইং কেণ্ডিডেট ওলাব। গতিকে এনেধৰণৰ ইনফৰমেশ্যন ভিডিঅ'বিলাক পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ।